কৃষক বন্ধু বান্ধৱীসকল, যিসকলে PM কিষাণ হিতাধিকাৰী হয় তেখেতসকলৰ বাবে 20 নম্বৰ কিস্তি বহুত ডাঙৰ আপডেট জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষি মন্ত্ৰালয়ে এইবাৰ PM কিষাণ 20 নম্বৰ কিস্তি সেইসকলে পাব যিসকলে ফাৰ্মাৰ ID বনাইছে বা কমপ্লিট কৰিছে। আপোনালোকে প্ৰায় সকলোৱে জানে, যোৱা PM কিষাণ 19 নম্বৰ কিস্তি ধন মুকলি কৰাৰ আগতে কৃষি মন্ত্ৰালয়ে জাননী জাৰি কৰিছিল যে ফাৰ্মাৰ ID নথকা সকলে PM কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হ'ব। কিন্তু দেশৰ বহুতো কৃষকে তেতিয়া ফাৰ্মাৰ ID সম্পূৰ্ণ নাছিল আৰু কাৰিকৰী অসুবিধাৰ বাবে কিছু সংখ্যক কৃষকৰ ফাৰ্মাৰ ID পেণ্ডিং হৈ আছিল আৰু এইবোৰৰ অসুবিধাৰ বাবে তেতিয়া PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন ফাৰ্মাৰ ID থকা আৰু নথকা সকলো কৃষকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিছিল। কিন্তু এইবাৰ 19 নম্বৰ কিস্তি ধন মুকলি কৰাৰ পাছত কৃষকসকলে ফাৰ্মাৰ ID কাম সম্পূৰ্ণ কৰিবলৈ প্ৰায় 3 মাহ সময় হাতত পাইছে। গতিকে এইবাৰ ফাৰ্মাৰ ID কাম সম্পূৰ্ণ কৰা প্ৰকৃত কৃষকসকলেহে আহি থকা PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।